কথা যে চিকিৎসকৰ অৱহেলাত মৃত্যু হোৱা নাই। পেচেণ্টটো যেতিয়া লৈ আহিছে, পেচেণ্টটো চিৰিয়াছ, পেচেণ্টটো অন কনভালশ্যন আছে, এক্লাম্পচিয়া ন, হাই প্ৰেছাৰ উইথ এক্লাম্পচিয়া। সেই পেচেণ্টটো আণ্ডাৰ চিডেশ্যন, সিহঁতক ডেলিভাৰী কৰাইছে। ডেলিভাৰী কৰাৰ পিছতে বাচ্চাটো দেখা গৈছে চিৰিয়াছ, বাচ্চাটো উশাহ নিশাহ লোৱা নাই। তাৰপিছত তাৰে পৰা লগে লগে বাচ্চাটোক SNCU, যিটো চিক ইউনিট অফ নিউবৰ্ণ কেয়াৰ, তাতে ৰেফাৰ কৰিছে। ৰেফাৰ কৰাৰ লগে লগে তাতে চিষ্টাৰে আৰু পেডিয়াট্ৰিক্স ডক্টৰ হাফিজুৰ ৰহমানে সিহঁতে বেগ এণ্ড মাস্কেৰে সিহঁতক ৰিচাচিটেশ্যন কৰাৰ কাৰণে চেষ্টা কৰিছে, কাম নোহোৱাৰ কাৰণে তাৰপিছত মাউথ টু মাউথ, মুখত মুখ লগাই চেষ্টা কৰিছে। তথাপিও যেতিয়া ফুল ৰেচপিৰেশ্যন লোৱা নাই, তেতিয়া বস্তুটো ৰেফাৰ কৰাৰ কাৰণে কৈছোঁ যে এইটো আমাৰ ইয়াত ভাল হোৱাৰ সম্ভাৱনা নাই। লাগে মানে দৌৰাদৌৰিৰ কাৰণে যিহেতু চিৰিয়াছ বাচ্চাটো, লেখালেখি কৰোঁতে মেল ফিমেল তেনেকৈ লিখা থাকে নহয়, টিক মাৰোঁতে হয়তো যে হাতটো মেলৰ ওচৰতে গৈছে, কিন্তু একচুৱেলি বাচ্চাটো ডেলিভাৰী ৰেকৰ্ডতে, ডেলিভাৰীৰ বহীতে চবতে ফিমেল বুলিয়ে আছে। মেল ফিমেল সেই কণ্ট্ৰভাৰ্চিৰ কাৰণে সিহঁতে ডিনাই কৰিব নোৱাৰে যে আমি এইটো ট্ৰিটমেণ্ট নকৰোঁ। শুনাৰে পৰিয়ালে অভিযোগটো যিকোনো কথা কৰিব পাৰে, পৰিয়ালতে ডাক্তৰে মাৰা বুলিও ক'ব পাৰে। তাতে ডক্টৰ শুনা সেইটো ছোৱালী আছিল। টিকমাৰ কৰোঁতে দৌৰাদৌৰি ইমান ভিৰ আছে, পেচেণ্টটো চিৰিয়াছ, টিকমাৰ কৰোঁতে তাতে ফিমেলৰ ঠাইত মেলত টিকমাৰ দিছে। সেইটোতো লিখা এনেকৈ যে ফিমেল বুলি লিখিব লাগে সেইটো কথা নহয়, তাতে ফৰ্মে আছে, ফৰ্মত টিকমাৰ্ক দিব লাগে। ভুলকৈ লিখাৰ কাৰণে বাচ্চাটো মৰিব কেনেকৈ? তাতেতো সিহঁতে চিকিৎসাটো ডিনাই কৰিব নোৱাৰে বাবা। সিহঁতে কৰিব পাৰে। ভুল হৈছেতো, সেইটো ভুল হৈছে, সেইটো চিষ্টাৰে লিখিছে, অন ডিউটি চিষ্টাৰ কি নাম আছিলে? এলিজাৰ। সেইটোৱে, এইটো লিখাটোতো ভুল হৈছে, তাৰ কাৰণে এইটো হৈছে। এইটো ভুল নহয় বুলি কি ক'ব? কওকচোন। মোৰ ইয়াতে মানে বোৱাৰী আহিছে, বোৱাৰীটো ডেলিভাৰী হ'ব, সেইকাৰণে বোৱাৰীটো মানে প্ৰথমে মানে চেনিমাৰী আছিল, চেনিমাৰীৰ পৰা ইয়াতে ট্ৰেন্সফাৰ কৰি দিছে, দিয়াৰ পাছত ৰাতিতে থাকছে। 10:40 মানে ডেলিভাৰী হৈছে, নৰ্মালত হৈছে। মানে বোৱাৰীটো মানে অসুস্থ, মানে ল'ৰাটো মানে অসুস্থ। ল'ৰা হৈছে ল'ৰা হৈছে সিহঁতেও কৈছে ল'ৰা হৈছে। আমাৰ যে মানুহ আছে সিহঁতেও দেখছে যে ল'ৰা হৈছে। তাৰপিছতে মানে বেমাৰী হ'ল। মানে ইয়াতে মানে ডাক্তৰে কৈছে যে ইয়াক বচাব হ'লে তেনেহ'লে বৰপেটা লৈ যাওঁ। মানে 10:40 হৈছে, 11টা না 12টা মানত আমি এটাৰ পৰা লৈ গৈছোঁ। ৰিপৰ্টটা দিছে ল'ৰাই হৈছে। তাতে যে মই কৰিছোঁ, দেখাইছোঁ, ৰিপৰ্টটো দেখাইছে ছোৱালী। মানে এই যে জাংগাতে কি এটা বস্তু পিন্ধাইছোঁ, সেইটো টান দিয়ে দেখে যে এটা ছোৱালী। তখন সিহঁতে নিবা নহয়, ট্ৰিটমেণ্ট কৰা নাই। ল'ৰা লিখছে, ছোৱালী মানে চাইছে, ছোৱালী নে ল'ৰা চাইছে, চাই দেখে বড় মানে নাৰাখে তাতে, যে ইয়াতে হৈছে ল'ৰা, ইয়াতে হৈছে ছোৱালী, মই ইয়াতে নাৰাখোঁ, আপোনালোকে লৈ যাওঁ। আমাৰ ঘৰতো ল'ৰাই হৈছে, ল'ৰা। তাতেও ল'ৰাই আছে। আমাক যেটা রিপোর্ট দিচ্ছে সেটার মধ্যে লড়া লেখা আছে, বাচ্চাটা ছোৱালী দিছে। ও যে তাতে একটা নাচ থাকে, সেই নাচটা করেছে। এইটো নাচটা সাংবাদিক কৈছে যে মোৰ এটা ভুল হৈছে, এইটো নাচটা। আৰু আপোনালোকৰ নিচিনা মানুহ আৰু আহিছিল, সেই তাৰ কলকাছিয়া। কালি ৰাতিত মানে মোৰ সৰু ভাইৰ বৌ এটা ডেলিভাৰীৰ কাৰণে আহিছিল, আৰু ডেলিভাৰীটো হৈছে আজি 10টামান বা 11টাৰ ভিতৰত হৈছে। ডক্টৰ কৈছে যে ল'ৰা হৈছে। মোৰ ঘৰতে কল কৰিছে যে ল'ৰা হৈছে, বাপেকে কল কৰিছে, বহুত জেগা কল কৰিছে, মোৰ ফ্ৰেণ্ডৰ ওচৰতে কল কৰিছে যে ল'ৰা হৈছে। ল'ৰাৰ পিছতে মই কৈছোঁ যে আৰু কিবা অসুবিধা হৈছে নেকি, চিজাৰিং হৈছে নেকি, না নৰ্মেল হৈছে? সেইটো হৈছে নৰ্মেল হৈছে।
নলমাৰ হোৱাৰ পিছতে আৰু 1 ঘণ্টামান পিছত আৰু ইয়াৰ পৰা কল গ'লে যে তাত চিৰিয়াছ হৈ গৈছে আৰু ইয়াতে নাপাৰে বৰপেটা ৰেফাৰ কৰিব। মই আৰু কৈছে ঠিক আছে ৰেফাৰ যদি কৰে এম্বুলেঞ্চে লৈ যাওক আৰু কিবা কি আছে পৰা লৈ যোৱাৰ পিছতে আৰু ইয়াৰ পৰা ৰেফাৰ কৰিছে কাগজখন দিছে ইয়াৰ পৰা যে লৈ গৈছে আৰু মোৰ বাপেৰ দেখা নাই যে হাকিজ পিন্ধাইছিলে আৰু ইয়াতে দেখা নাই যে ফিমেল দিছে না মেল দিছে কাগজত মেলি দিছে কিন্তু তাত লৈ গৈ যেতিয়া লৈ গৈছে তাত ডক্টৰে চাইছে চাৰ পিছতে দেখে তাক ফিমেল হৈছে আৰু এই কাগজখনতে আছে মেল থকাৰ পিছতে ডাক্তৰে এডমিটেড নকৰে তাৰপিছতে আহি কেনে তাত আৰু ছোৱালীটো মৰিছে বৰপেটাৰ ডক্টৰে ফকৰুদ্দিন হস্পিটেল যে আছে তাৰপিছতে আহি কেনে মৰিছে তাৰ ইয়াতে আহিছে আৰু পিছত ডাক্তৰে কৈছে ফিমেল হৈছে আগত কৈছে মেল হৈছে তাৰপিছত কৈছে ফিমেল হৈছে বাচ্চাজন মাৰা গৈছে ট্ৰিটমেণ্ট নোহোৱাৰ কাৰণে মৰিছে আৰু ট্ৰিটমেণ্টটো হ'লে কিজানি বাচ্চাটো বাচে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017900